অৰুণোদয় 3.0 ৰ বাবে যদি আপুনি আবেদন কৰিছিলে তেনেহলে এই ভিডিঅ'টো আপোনাৰ বাবে। অৰুণোদয় 3.0 ৰ বাবে যিসকলে আবেদন কৰিছিলে সেইসকলে টকা লাভ কৰিব পৰা নাই। জুন মাহতো টকা লাভ কৰিব পৰা নাই, জুলাই মাহতো টকা লাভ কৰিব পৰা নাই, আপোনালোকে নিশ্চয় জানে। আৰু যিসকলৰ নাম ৰিজেক্ট লিষ্টত আহিছে সেইসকলে টকা লাভ নকৰে। আৰু কিহৰ কাৰণে ৰিজেক্ট লিষ্টত নামটো আহিছে? আৰু আপোনালোক সকলোৱে জানে যোৱাকালি 3.0 ৰ নতুন লিষ্টখন প্ৰকাশ পাইছে। আৰু সেইটো লিষ্টত বহুতৰ নাম ৰিজেক্ট বা ইনভেলিড আহিছে। আৰু যিসকলৰ নাম ৰিজেক্ট লিষ্টত আহিছে সেইসকলে কেনেকৈ টকা লাভ কৰিব? আপুনি সঠিক ডকুমেণ্টছ দিয়াৰ পিছতো আপোনাৰ নামটো কিয় ৰিজেক্ট লিষ্টত আহিছে? যিখিনি ভুল হৈ আছে সেইখিনি আপুনি কেনেকৈ ঠিক কৰিব আৰু অহা মাহৰ পৰা আপুনি টকা লাভ কৰিব? এই সকলোখিনি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব। আৰু যদি এতিয়ালৈকে আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ভিডিঅ' সদায় আপোনালোকে পাই থাকিব এইটো চেনেলত। ইয়াত আপোনালোকে চাব পাৰিছে যিসকলে 3.0 ত আবেদন কৰিছে সেইসকলৰ নাম ইয়াত আহিছে। লগতে আপোনালোকে ইয়াত চাব পাৰিছে ইয়াত বহুতৰ নাম ইনভেলিড হৈ আহিছে আৰু বহুতৰ নাম ৰিজেক্ট হৈ আছে। আৰু কিহৰ কাৰণে ৰিজেক্ট আহিছে আমি আপোনালোকক জনাই দিম। জিলা ভিত্তিক আৰু এখন নটিচ প্ৰকাশ কৰিছে, সেই নটিচখন আপোনালোকে এবাৰ চাই লওক। প্ৰথমতে আপোনালোকক জনাই দিম এই এখন নটিচ আহিছে, সেই নটিচখনত কি কোৱা হৈছে। অৰুণোদয় 3.0 ৰ বাবে যিসকলে নতুনকৈ আবেদন কৰিছিল সেইসকলৰ বাবে এখন নতুন জাননী আহিছে। আৰু সেই জাননীখনত উল্লেখ কৰা হৈছে এপ্লাই কৰাৰ সময়ত আপোনালোকৰ যিটো ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড দি এপ্লাই কৰিছিলে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডটো ইনভেলিড বুলি দেখুৱাই আছে। আপোনালোকে অৰুণোদয় 3.0 ৰ বাবে আবেদন কৰাৰ সময়ত যি ডকুমেণ্টছ ছাবমিট কৰিছিলে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড এই দুয়োটা ডকুমেণ্টছ ইনভেলিড দেখুৱাই আছে। এনেকুৱা হ'ব পাৰে আপোনাৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ যিটো নাম আছে নামৰ মাজত কিবা আখৰৰ খেলিমেলি হ'ব পাৰে, সেইবাবে এইটো ইনভেলিড হৈ আছে। এতিয়া যদি আপোনাৰ নামটো ৰিজেক্ট লিষ্টত আহিছে বা আপোনাৰ নথিপত্ৰ আপুনি সঠিকভাৱে দিছে তথাপিও আপুনি টকা পোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ মাজত দুয়োটাত কিবা না কিবা এটা ভুল হৈ আছে। আৰু সেই ভুলটো আপোনালোকে অতি সোনকালে সংশোধন কৰিব লাগিব। সেই ভুল হৈ থকাৰ কাৰণে আপোনাৰ নামটো ৰিজেক্ট লিষ্টত আহিছে। আপোনালোকে আপোনালোকৰ ওচৰত থকা CSC চেণ্টাৰত গৈ আপোনালোকৰ আধাৰ কাৰ্ডটো সংশোধন কৰি লওক, নহলে আপডেট কৰি লওক। আপুনি আধাৰ কাৰ্ডটো সংশোধন কৰি আকৌ আপোনাৰ পঞ্চায়তত জমা দিব লাগিব। পঞ্চায়তত জমা দিয়াৰ পিছত এইটো ভেৰিফাই কৰিব। আৰু ভেৰিফাই কৰাৰ পিছত অহা মাহত আগষ্ট মাহৰ 14 তাৰিখত আপুনি টকা পোৱাৰ সম্ভাৱনা আছে, যদি আপুনি আপোনাৰ আধাৰ কাৰ্ডটো সংশোধন কৰি জমা দিয়ে। অৰুণোদয় 3.0 ত এপ্লাই কৰা সকলৰ ৰিজেক্ট লিষ্টত হোৱাৰ 2 নম্বৰ কাৰণটো হৈছে একেটা গড় নম্বৰত 2জন বা 3জনে যদি এপ্লাই কৰে অৰুণোদয়ৰ বাবে তেনেহলে সেই নামটো কেঞ্চেল হৈ যাব, এটা নামহে থাকিব। লগতে এটা ৰেচন কাৰ্ডত নাম এজনেহে এপ্লাই কৰিব পাৰিব অৰুণোদয়ৰ বাবে। যদি কোনোবাই 2জন বা 3জনে এপ্লাই কৰিছে তেনেহলে 2জনৰ নাম কেঞ্চেল যাব বা ৰিজেক্ট লিষ্টত আহিব। এক ৰেচন কাৰ্ড এক অৰুণোদয়। এটা ৰেচন কাৰ্ডত যদি 2জন বা 3জনে আপোনালোকে এপ্লাই কৰিছে তেনেহলে আপোনালোকে সোনকালে নতুনকৈ ৰেচন কাৰ্ড বনাই লওক আৰু তাৰপিছত আপোনালোকে এপ্লাই কৰক। আশা কৰিছো আমি আপোনালোকক ধুনীয়াকৈ বুজাই দিব পাৰিছো। আজিৰ ভিডিঅ'টো এইখিনি আছে, লগ হ'ব নেক্সট ভিডিঅ'ত।